এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ অৱশেষত সমগ্ৰ বিশ্বৰ পৰাই প্ৰত্যাহাৰ কৰা হৈছে কোভিচিল্ড ভেকচিন। কোভিচিল্ড প্ৰস্তুতকাৰী সংস্থা এষ্ট্ৰাজেনেকাৰ সিদ্ধান্ত এয়া। কোভিচিল্ডৰ ভয়াৱহ পাৰ্শ্বক্ৰিয়া ধৰা পৰাৰ পাছতে এই সিদ্ধান্ত এষ্ট্ৰাজেনেকাৰ। ব্ৰিটেইনৰ আদালতত এষ্ট্ৰাজেনেকাই স্বীকাৰ কৰিছিল কোভিচিল্ডৰ পাৰ্শ্বক্ৰিয়াৰ কথা। কোভিচিল্ডৰ ভয়াৱহ পাৰ্শ্বক্ৰিয়াক লৈ বিশ্বজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছিল আৰু তাৰ মাজতে এইবাৰ কোভিচিল্ডৰ প্ৰচলন বন্ধ কৰি দিয়াৰ সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰিছে নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে অৰ্থাৎ এষ্ট্ৰাজেনেকাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সমগ্ৰ বিশ্বৰ পৰাই অৱশেষত কোভিচিল্ডৰ প্ৰচলন বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এই প্ৰতিষ্ঠানটোৱে। কাৰণ এক বিশেষ ধৰণৰ জটিল ৰোগত আক্ৰান্ত হোৱাৰ কথা ব্যক্ত কৰা হৈছিলে আৰু এই ৰোগত আক্ৰান্ত হৈ ইতিমধ্যে কেইবাজনেও প্ৰাণ হেৰুৱাইছে বিশ্বজুৰি। কোভিচিল্ড ভেকচিন লোৱা সকলৰ ক্ষেত্ৰত এনেধৰণৰ পাৰ্শ্বক্ৰিয়া দেখিবলৈ পোৱা গৈছিল বা দেখিবলৈ পোৱা যাব বুলি এষ্ট্ৰাজেনেকাই ব্ৰিটেইনৰ আদালতত স্বীকাৰ কৰাৰ পাছতে সমগ্ৰ বিশ্বজুৰি আতংকৰ সৃষ্টি হৈছিল। অৱশ্যে এটা কথা কোৱা হৈছিল যে আতংকৰ কাৰণ নাই, কাৰণ এয়া বহুতৰ মাজত কোনোবা এজনৰহে হোৱাৰ সম্ভাৱনা থাকে। অধিক সংখ্যকৰ ক্ষেত্ৰতে এনেধৰণৰ কোনো পাৰ্শ্বক্ৰিয়া সংঘটিত নহয় আৰু সাধাৰণতে প্ৰতিবিধ ঔষধৰে সামান্য পাৰ্শ্বক্ৰিয়া থাকে, কিন্তু কোভিচিল্ডৰ যি পাৰ্শ্বক্ৰিয়া এবিধ বিশেষ ৰোগৰ কথা কোৱা হৈছিলে আৰু সেইবাবে আচলতে চিন্তিত হৈ পৰিছিল সকলো। কিন্তু এতিয়া যিহেতু দিন উকলিছে, সেয়েহে পূৰ্বেই কোভিচিল্ড গ্ৰহণ কৰা সকলৰ ক্ষেত্ৰত বিশেষ এটা আতংকৰ কাৰণ নাই বা চিন্তাৰ কাৰণ নাই। কিন্তু যিয়ে নহওক এনেধৰণৰ যিহেতু ভয়াৱহ ৰোগ হ'ব পাৰে আৰু সেয়েহে অৱশেষত এষ্ট্ৰাজেনেকাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু বিশ্বজুৰি কোভিচিল্ডৰ প্ৰচলন বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰতিষ্ঠানটো।